শনিবাৰে বৰাহী ফাউণ্ডেশ্যনৰ উদ্যোগত গোলাঘাটৰ বৰাহী গাঁৱত মইনা ককা মেহুৰাম বৰাৰ প্ৰতিমূৰ্তি আৰু শিশুসকলৰ সামগ্ৰিক উৎকৰ্ষ সাধনৰ বাবে নিৰ্মিত এটি শিশু কল্যাণ কেন্দ্ৰ উদ্বোধন কৰে সদৌ অসম মইনা পাৰিজাতৰ সভাপতি তথা অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। মেহুৰাম বৰাদেৱৰ পৰিয়ালৰ হৈ সভাত উপস্থিত থাকে প্ৰয়াত মেহুৰাম বৰাৰ সহধৰ্মিনী পুণ্যপ্ৰভা বৰা, তেখেতৰ সুযোগ্য বৰপুত্ৰ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা, ছোৱালী ৰাতুলমণি বৰা, মাজু পুত্ৰ প্ৰতুল কুমাৰ বৰা, সৰু পুত্ৰ বিশ্বজিৎ বৰাকে প্ৰমুখ্য কৰি তেখেতৰ বোৱাৰী নাতি-নাতিনীসকল। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, নুমলীগড় শোধানাগাৰৰ মহাপ্ৰবন্ধক কাজল শইকীয়া আদিকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি আমাৰ মইনা ককা মেহুৰাম বৰা শিশু কল্যাণ কেন্দ্ৰৰ মুকলি কৰাৰ লগতে আমাৰ তেখেতৰ এটি আবক্ষ মূৰ্তিও উন্মোচন কৰা হৈছে। তেখেত মইনা ককা উপাধিৰে বিভূষিত হৈছিলে শিশুসকলৰ প্ৰতি থকা তেখেতৰ অৱদানৰ বাবে, আৰু তেখেতে মৃত্যুৰ পিছতো তেখেতৰ এই অৱদান স্মৰণীয় কৰি ৰখাৰ লগতে আহিব লগা দিনবিলাকতো তেখেতে স্মৃতিৰেই আমি শিশুসকলৰ মাজত যিখিনি শিশুৰ বিকাশৰ যি ব্যৱস্থা, সেই ব্যৱস্থাসমূহ এতিয়াও আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ পৰিয়ালৰ সুযোগ্য সন্তান শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, পুতুল বৰা ডাঙৰীয়া, জিতু বৰা ডাঙৰীয়া, এই আটাইখিনিয়ে পৰিয়ালৰ সকলোৱে লাগি তেখেতৰ আমাৰ মাতৃ সকলোৱে যি ৰাইজৰ কাৰণে যি এই কেন্দ্ৰটি আগবঢ়াই দিলে, সেয়ে আমি সকলোৱে তেখেতসকলৰ ওচৰত কৃতজ্ঞ। মই আজি মোৰ এই কণ মইনাহঁতক দেখি আৰু ৰাইজ দেখি বহুতো আনন্দিত হৈছোঁ। ভৱিষ্যতেও যাতে এনেকুৱা ধৰণে দেখি পাব, ল'ৰা ছোৱালীবোৰ সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে, আৰু সেইটোতো মোৰ বহুত তাৰ। আৰু মই এতিয়া কথাবোৰ আৰু দেউতাকো আগতে আছিলে ৰাইজৰ সমাজ কামৰ কাৰণে আগবাঢ়ি যোৱা। তেখেতো বহুতখিনি আগত যি বিয়া পতাৰ পাছততো এইবোৰ ইমান উন্নত নাছিলে, এতিয়া দেখিছোঁ ল'ৰা ছোৱালীবোৰ আৰু সকলো লাহে লাহে উন্নত হৈ আহিছে। এইটো মোৰ দেখি বহুত আনন্দিত। এইটো এটা উল্লেখযোগ্য দিন। মেহুৰাম বৰা মইনা ককা উপাধি পাইছিলে। মইনা পাৰিজ সদৌ অসম মইনা পাৰিজে তেওঁক মইনা ককা হিচাপে বিভূষিত কৰিছিলে। এই অঞ্চলৰ যিবিলাক কলেজ স্কুল প্ৰায়বিলাকতে তেওঁ প্ৰতিষ্ঠাপক আছিলে, বা তেওঁ মেনেজিং কমিটি, গভৰ্ণিং বডি চেয়াৰমেন বা অন্য পদত আছিলে। এই অঞ্চলটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আৰু শিশুসকলৰ উন্নয়নৰ কাৰণে তেওঁ কাম কৰিছিলে। তেওঁৰ আদৰ্শ লৈ আজি আমাৰ পৰিয়ালে, মোৰ দেউতা, আজি মোৰ পৰিয়ালে আৰু বৰাহী ফাউণ্ডেশ্যনে এই উদ্যোগ লৈছে যাতে আমি শিশুসকলক উপযুক্ত খেলুৱৈ বা শিল্পী হিচাপে এই অঞ্চলৰ পৰা ভৱিষ্যতে উলিয়াই লৈ যাব পাৰোঁ। বৰাহী ফাউণ্ডেশ্যনৰ এটা মিউজিয়াম আছে আৰু অন্যান্য উন্নয়নমূলক কাম অসম তথা মেঘালয়ত কৰি আছে। বৰাহী ফাউণ্ডেশ্যনৰ যিটো মিউজিয়াম আছে, যোগ বৰা মিউজিয়াম, তাত আমাৰ বহুতো পৰ্যটক আহে চাবলৈ, ওচৰৰ কলেজৰ ল'ৰা ছোৱালীবিলাক আহে, আৰু বিদেশৰ পৰ্যটকো আহি চাই গৈছে। বহুত বস্তু আছে তাত, আপোনাৰ 1000 বছৰ পুৰণা বস্তুৰ পৰা আমি সৰু হৈ থাকোঁতে যিবিলাক বস্তু শেষ হৈ গ'ল, সেইবিলাক বস্তুলৈকে তাত সংৰক্ষিত কৰা হৈছে। এই বৰাহী ফাউণ্ডেশ্যনে এখন কোৰিয়ান লেংগুৱেজ চেণ্টাৰ খোলাত উদ্যোগ লৈছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত। এইবিলাক কাম আমি কৰি আছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।